নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ইতিমধ্যে খবৰ পাইছে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যু হৈছে তাৰ পাছতে এতিয়া সমগ্ৰ ইৰাণ স্তব্ধ হৈ পৰিছে ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু তাৰ পাছতে ডনাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে 1990 দশকৰ যিখন 1989 চনৰ আগৰ যিখন ইৰাণ আছে সেই ইৰাণখন ঘূৰাই অনাৰ কাৰণে এতিয়া ইৰাণৰ জনতাৰ এটোৱে সুবৰ্ণ সুযোগ বুলি মন্তব্য কৰিছে কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে খামেনিৰ পিছত তেওঁৰ উত্তৰসূৰী কোন হ'ব বা ইৰাণৰ পিছৰ পৰিস্থিতি কি হ'ব তাক লৈ সৰ্বোচ্চ চৰ্চা চলি আছে আৰু ইতিমধ্যেই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যু খবৰ নিশ্চিত কৰিছে ইৰাণৰ ফালৰ পৰা লগতে তেখেতৰ পৰিয়ালৰ কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু যেটো আক্ৰমণ হৈছিল আসলতে যি মিসাইল নিক্ষেপ কৰা হ'ল আমেৰিকাৰ সোৱাংচুৱাৰ ইনপুটৰ ভিত্তিতেই ইজৰাইলৰ বায়ুসেনাই সেই আক্ৰমণ চলাইছিল য'ত খামেনিৰ মৃত্যু হৈছে কিন্তু এটা প্ৰশ্ন উত্থাপন হৈছে যে ইৰাণৰ সৰ্বোচ্চ নেতাৰ নিৰ্বাচনৰ পদ্ধতিটো কি কাৰ শাসনলৈ যাব কাৰণ এতিয়াও কিন্তু ইৰাণৰ ফালৰ পৰা তেওঁলোকৰ স্পষ্টীকৰণ দিয়া হৈছে যে আক্ৰমণ হৈছে হয় মৃত্যু হৈছে হয় কিন্তু ইয়াৰ প্ৰত্যাক্ৰমণ অতি ভয়ংকৰ হ'ব আমেৰিকা ইজৰাইলৰ এই বৰ্বৰ আক্ৰমণৰ প্ৰতিশোধ ইৰাণে ল'ব বুলি কৈছে আৰু তেওঁলোকৰ হাতত যি গোপন অস্ত্ৰ আছে বুলি ইয়াৰ আগৰ পৰা দাবী কৰি থকা হৈছিল কাৰণ তেওঁলোকে কাকো জনোৱা নাছিল যে তেওঁলোকে কেনেকুৱা ধৰণৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম কৰি আছে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম কৰি আছে নেকি হেয়া কিন্তু সন্দেহে প্ৰকাশ কৰা হৈছিল কিন্তু তেওঁলোকৰ হাতত কেনেকুৱা ধৰণৰ অস্ত্ৰ আছে কিমান শক্তিশালী অস্ত্ৰ আছে হেয়া কিন্তু কোনোৱে নাজানে আৰু কালিৰ পৰা ইৰাণৰ যি ধৰণৰ ৰূপ আমি দেখিছো যি যুদ্ধংদেহী মনোভাৱ আমি দেখিছো কাৰণ ইউএই হক কাটাৰ হক সকলোৱে তেওঁলোকে আক্ৰমণ কৰিছে বিশেষকৈ মধ্যপ্ৰাচ্যৰ যিবোৰ দেশ আছে সকলোৱে তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে যদিহে এতিয়া তেওঁলোকে প্ৰত্যাক্ৰমণ কৰে তেন্তে কিন্তু ভয়ংকৰ পৰিস্থিতিৰ আশংকা আছে আৰু তেনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে খামেনি নাই খামেনি নথকাৰ পাছত এতিয়া ইৰাণত এক হাহাকাৰ পৰিস্থিতি একাংশ ওলাই আহিছে কান্দি কান্দি ৰাজপথলৈ 40 দিনা শোক ঘোষণা কৰা হৈছে আৰু তাৰ মাজতেই কিন্তু এতিয়া এই ইৰাণৰ সৰ্বোচ্চ নেতাৰ নিৰ্বাচনৰ যেটো পদ্ধতি আছে হেতু কেনেকৈ হ'ব তাৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ 1989 চনৰ পৰা ইৰাণত শাসন কৰি আহিছিল খামেনিয়ে আয়াতুল্লাহ খামেনি আৰু মধ্যপ্ৰাচ্যৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি হিচাপে তেওঁ পৰিগণিত হৈছিল 1979 চনত ইছলামিক ৰিপাব্লিকৰ পাছত ৰহুল্লাহ খামেনিয়ে ইছলামিক ৰিপাব্লিকৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পাছত যেতিয়া ৰহুল্লাহ খামেনিৰ মৃত্যু হয় তাৰ পাছতে শাসনৰ বাগজৰি গৈছিল আয়াতুল্লাহ খামেনিৰ হাতলৈ আৰু 1989 চনৰ পৰা কালি মাজ নিখালৈকে ইৰাণৰ শাসনভাৰ তেখেতৰ হাতত আছিল আৰু হঠাৎ তেখেতৰ যি মৃত্যু হৈছে তাৰ পাছত এটা কেনেকৈ এই পদ্ধতিটো হ'ব কেনেকৈ নিৰ্বাচন কৰা হ'ব তাক লৈ চিন্তা চৰ্চা আছে 1989 চনত খামেনিৰ মৃত্যুৰ পাছতেই খামেনিৰ ৰাষ্ট্ৰপতিৰ পৰা উচ্চতম নেতালৈ উন্নীত হৈছিল ইৰাণৰ সংবিধান অনুসৰি 88 জনীয়া বিশেষজ্ঞ বিধানসভাই উচ্চতম নেতাক নিৰ্বাচন আৰু তদাৰক কৰে যেটো ইৰাণৰ যিখন সংবিধান আছে তাৰ অনুসৰি তাত 88 জনীয়া বিশেষজ্ঞ বিধানসভাৰ কমিটি থাকিব তেওঁলোকে নিৰ্বাচন কৰিব পৰৱৰ্তী পৰ্যায়ত খামেনিৰ পদত কোন থাকিব আৰু লগতে পাৰ্টিসকলক গাৰ্ডিয়ান কাউন্সিলে পৰীক্ষা কৰে আৰু যাৰ সদস্যসকলৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উচ্চতম নেতাই নিযুক্তি দিয়ে আৰু সমগ্ৰ প্ৰক্ৰিয়াটো কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হয় আৰু কাৰণ ইৰাণৰ খুব কট্টৰবাদী এখন দেশ সকলোৱে জানে তাত খুব কঠোৰ নিয়ম কানুনবোৰ খামেনি যি নিৰ্দেশত চলি আছিল আৰু উত্তৰাধিকাৰী পৰিকল্পনা বহু দিনৰ পৰা শাসন ভেটৰৰ ভিতৰত এটা সীমাবদ্ধ হৈ থাকে ধৰ্মীয় নেতা হ'ব লাগে আৰু এবাৰ আহিছে কেইবাজনৰ নাম আহিছে তিনিজনৰ নাম ইতিমধ্যে আহিছে য'ত আয়াতুল্লাহ খামেনিৰ পুত্ৰৰ নামও আছে লগত আছে আয়াতুল্লাহ আলী ৰেজা আৰাফি খামেনিৰ উত্তৰাধিকাৰীসকলৰ ভিতৰত অন্যতম হৈছে আয়াতুল্লাহ আলী ৰেজা আৰাফি এজন জ্যেষ্ঠ ধৰ্মীয় নেতা জ্যেষ্ঠ ধৰ্মীয় ব্যক্তি আৰু ইৰাণৰ সমগ্ৰ দেশজোৰা যি মাদ্ৰাসা সেমিনাৰী ব্যৱস্থা আছে তাৰ মুৰব্বী আৰু লগতে গাৰ্ডিয়ান কাউন্সিল আৰু বিশেষজ্ঞ বিধানসভা দুয়োটাৰে তেওঁ সদস্য তেওঁক উন্নীতকৰণক বিদ্যমান সদায় ধৰ্মীয় ব্যৱস্থাৰ ওপৰত ধাৰাবাহিক চিন হিচাপে তেওঁ ব্যৱহাৰ কৰি আহিছে তেনে ক্ষেত্ৰত এনে এজন ধৰ্মীয় নেতা খামেনিৰ পদত তেওঁ থাকিব পাৰে বা তেখেতে ইৰাণৰ সৰ্বোচ্চ নেতা হোৱাৰ সম্ভাৱনা বুলি কোৱা হৈছে তেওঁৰ নাম হৈছে
আয়াতুল্লাহ আলী ৰেজা আৰাফী আৰু তেওঁ এজন জ্যেষ্ঠ ব্যক্তি ধৰ্মীয় ব্যক্তি যি দেশজোৰা মাদ্ৰাছা সেমিনাৰী ব্যৱস্থা আছে তাৰ মুৰব্বী লগতে গাৰ্ডিয়ান কাউন্সিল আৰু বিশেষজ্ঞ বিধানসভাৰে তেওঁ সদস্য যিটো অষ্টাদশজনীয়া যিটো বিধানসভাৰ বিশেষজ্ঞ কমিটি থাকে তাৰ তেওঁ এজন সদস্য হৈ আছে অন্য এজন নাম হৈছে হুজাত অল ইছলাম মহসেন কমি তেওঁৰ নামো এই উত্তৰাধিকাৰী দৌৰত আছে তেওঁৰ খামেনিৰ কাৰ্যালয়ৰ মূল উপদেষ্টা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছিল খামেনিয়ে কেনেকৈ ইৰাণত শাসন কৰিছিল তেওঁৰ চিন্তাধাৰা কেনেকুৱা সেই সকলোবোৰ বস্তু বা সকলোবোৰ চিন্তাধাৰাৰ সৈতে ভালকৈ পৰিচিত হুজাত অল ইছলাম মহসেন কমি তেওঁ খামেনিৰ খুব ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য সহায়ক হিচাপে তেওঁ দেখা পোৱা গৈছিল আৰু এতিয়া আয়াতুল্লাহ খামেনিৰ অনুপস্থিতিত বা তেওঁৰ যেটো নাই তেওঁক কিন্তু এই পদত তেওঁৰ দাবিদাৰ তেওঁক নাম কোৱা হৈছে আৰু প্ৰয়োজনীয় হিচাপে বিবেচিত কৰা হৈছে কাৰণ ধৰ্মীয় অৰ্হতাটো ধৰ্মীয় চিন্তাধাৰাটো ইৰাণৰ সৰ্বোচ্চ নেতাৰ কাৰণে অন্যতম গুৰুত্বপূৰ্ণ সেইকাৰণে যিসকল লোক ধৰ্মীয় নেতা হিচাপে পৰিচিত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হৈছে তৃতীয়জনৰ নাম আহিছে আয়াতুল্লাহ গুলাম হুছেইনি মহসেনি ইজাই আয়াতুল্লাহ গুলাম হুছেইন মহসেনি ইজাইকো খামেনিৰ উত্তৰসূৰী হিচাপে বিবেচিত কৰা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ যি পটভূমি আৰু লগতে উচ্চ চৰকাৰী পদবীৰ বাবে তেওঁ বিশিষ্ট ইৰাণৰ ন্যায়পালিকাৰ মুৰব্বী আছিল আৰু তেওঁকো এই উত্তৰসূৰী হিচাপে ভবা হৈছে তেওঁৰ প্ৰশাসনিক অভিজ্ঞতা অস্থিৰ পৰিৱৰ্তন কালত স্থিতিশীলতা বিচৰাসকলক আকৰ্ষণ কৰিব পাৰে আৰু যি কুমৰ শুক্ৰবাৰ নামাজ তথা সভাৰ সদস্য আয়াতুল্লাহ হাছেম খুমেনিৰ এজন জ্যেষ্ঠ ধৰ্মগুৰু প্ৰত্যেক ক্ষেত্ৰত তেওঁ আগবঢ়া এই তিনিজনৰ নাম আহিছে এজন হৈছে প্ৰথম যিজন নাম আহিছে আয়াতুল্লাহ আলী ৰেজা আৰাফী আৰু তেওঁ হৈছে আয়াতুল্লাহ খামেনিৰ যি পুত্ৰ বুলি কোৱা হৈছে হুজাত অল ইছলাম মহসেন কমি আৰু আয়াতুল্লাহ গুলাম হুছেইন মহসেনি ইজাই এই তিনিজনৰ নাম কিন্তু এতিয়ালৈকে আহিছে কিন্তু তাৰ মাজতেই কৈছোঁ যে আমেৰিকাই কিন্তু চল চাই ইৰাণত তেওঁলোকে পুনৰ এই শাসন ব্যৱস্থা সলনি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে দৃষ্টান্ত আমাৰ ওচৰত আহিছে যে খামেনি যেটো নাই তাৰ পিছৰ পৰিস্থিতি কেনেকুৱা হৈছে আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে ইৰাণৰ পৰিৱেশ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মানুহবোৰ ওলাই আহিছে মছজিদত গৈ তেওঁলোকে কান্দিছে খামেনিৰ আত্মাৰ সদ্গতি কামনা কৰিছে আৰু তাৰ মাজতে কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ছ'চিয়েল মিডিয়াত ঘোষণা কৰিছে আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণৰ পাছত যি খামেনিৰ মৃত্যু হৈছে তেওঁৰ মৃত্যুক ইৰাণৰ জনসাধাৰণৰ বাবে নিজ দেশখন ঘূৰাই লোৱাৰ সৰ্ববৃহৎ সুযোগ বুলি তেওঁ অভিহিত কৰিছে আৰু তেওঁ কৈছে যে আমাৰ চোৰাংচোৱা আৰু অত্যাধুনিক ট্ৰেকিং ছিষ্টেমৰ পৰা সাৰি যাব পৰা নাই আৰু এতিয়াও খামেনিৰ যিসকল বিশ্বস্ত লোক আছে খুব বিশ্বাসী যিসকল লোক আছে তেওঁলোকক কিন্তু টাৰ্গেট কৰা হ'ব পাৰে মানে এই যি শাসন ব্যৱস্থা চলাই থকা সকলোকে সৰ্বোচ্চ নেতাসকলক বিচাৰি বিচাৰি আক্ৰমণ কৰা হ'ব পাৰে আমেৰিকা ইজৰাইলৰ ফালৰ পৰা কোৱা হৈছে যে ইৰাণৰ যি সৰ্বোচ্চ নেতাসকল আছে বা তেওঁলোকৰ যি সেনা বাহিনী আছে মুৰব্বীসকল আছে তেওঁলোকক টাৰ্গেট কৰা হ'ব পাৰে কাৰণ ইতিমধ্যেই কোৱা হৈছে যে ইৰাণৰ ব্যৱস্থাত সৰ্বোচ্চ নেতা যি আয়াতুল্লাহ খামেনি তেওঁৰ মৃত্যুৰ খবৰ পোৱা গৈছে কাৰণ কালিয়ে তেওঁক টাৰ্গেট কৰা হৈছিল প্ৰথমতে যেতিয়া দিনৰ ভাগত আক্ৰমণ চলিছিল ইজৰাইলৰ ফালৰ পৰা টাৰ্গেট কৰা হৈছিল তেহৰানৰ বিমানবন্দৰ দ্বিতীয়টো টাৰ্গেট কৰা হৈছিল চোৰাংচোৱাৰ কাৰ্যালয় তৃতীয়টো মিছাইল পৰিছিল খামেনিৰ কাৰ্যালয় একেবাৰে কাষতে টাৰ্গেটটো আচলতে কালিয়ে লোৱা হৈছিল কিন্তু সৌভাগ্যক্ৰমে প্ৰথমটো আক্ৰমণত খামেনিৰ প্ৰাণ ৰক্ষা পৰিছিল আৰু তেওঁ আত্মগোপন কৰিছিল কিন্তু নিশাৰ ভাগলৈকে আমেৰিকাৰ যি চোৰাংচোৱাৰ ইনপুট আছে সেই চোৰাংচোৱাৰ ইনপুট মতে কিন্তু তেওঁ গম পায় আৰু তেওঁৰ ওপৰত আক্ৰমণ চলিছে ইতিমধ্যেই কোৱা হৈছে যে ইৰাণৰ হাতত তেল বোমা আছে বিভিন্ন ধৰণৰ ভয়ংকৰ ক্ষেপণাস্ত্ৰ আছে আৰু এই সময়ছোৱাত কাৰণ আমেৰিকা আৰু ইৰাণৰ মাজত বা ইজৰাইলে যি বাৰম্বাৰ কৈ আছিল যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি আছে যিটো নিৰাপত্তাৰ দিশৰ পৰা এটা ভাবুকি এই ধৰণৰ মন্তব্য কৰি আহিছিল আৰু ইৰাণেও কৈ আহিছিল যে আমি আত্মৰক্ষাৰ কাৰণে আমি নিজৰ কামৰ কাৰণেহে কৰি আছোঁ কোনো দেশক আক্ৰমণ কৰিবৰ কাৰণে আমি এনেকুৱা ধৰণৰ ক্ষেপণাস্ত্ৰ আমি নিৰ্মাণ কৰা নাই পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা নাই বুলি কৈছে যেতিয়া ইয়াৰ বিগত বৰ্ষত আমি দেখিছিলোঁ 12 দিনীয়া এখন যুদ্ধ হৈছিল য'ত ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল আৰু ইৰাণেও কিন্তু ভয়ংকৰ প্ৰত্যাক্ৰমণ কৰিছিল আৰু 10 দিনৰ অন্তত হঠাৎ আমেৰিকাই অপাৰেশ্যন মিডনাইট হামাৰ ঘোষণা কৰি আমেৰিকাৰ ওপৰত ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল কিন্তু তেতিয়া ইৰাণেও উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল আৰু আয়াতুল্লাহ খামেনি এটা মন্তব্য কৰিছিল যে এতিয়া যদি পুনৰ আমেৰিকাই আক্ৰমণ কৰে মধ্যপ্ৰাচ্যত কিন্তু আমেৰিকাৰ দপদপনি আমি সহ্য নকৰোঁ আমি আমেৰিকাৰ মতে কাম নকৰোঁ বুলি তেওঁ সকীয়াই দিছিল খামেনিয়ে আৰু
সেই অপাৰেশ্যন মিডনাইট হামাৰৰ প্ৰতিশোধ স্বৰূপে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ যি সেনা চাউনি আছে সেইবোৰ ধ্বংস কৰি পেলোৱা হৈছিল তাৰ পিছতে কিন্তু এই সংঘাত বৃদ্ধি পাইছিল আৰু আশা কৰা হৈছিল যে পুনৰ ঘূৰি আহিব কিন্তু হঠাৎ ইৰাণত এটা পৰিৱৰ্তনৰ এটা আন্দোলন হ'বলৈ ধৰিলে ইৰাণৰ একাংশ মানুহে কিন্তু তাত নতুনকৈ এই যি ইৰাণৰ যি শাসন ব্যৱস্থা আছে যি কঠোৰ শাসন ব্যৱস্থা কট্টৰ শাসন ব্যৱস্থা কাৰণ এই যি আন্দোলন আৰম্ভ হৈছিল 1989 চনৰ আগৰ যিখন ইৰাণ আছে সেইখন যথেষ্ট পশ্চিমীয়া যি সংস্কৃতি আছে বা যি থকা যি ব্যৱস্থা আছে বা মুকলি এটা মনৰ যি চিন্তাধাৰা আছে তেনেকুৱা ধৰণৰ চিন্তাধাৰা ইৰাণত চলিছিল কিন্তু এতিয়া ইৰাণখন সম্পূৰ্ণ এখন মুছলিম দেশ হিচাপে আছে তাত কট্টৰ নীতি নিয়ম আছে তাত কৰো বুলিলে সকলো কাম কৰিব নোৱাৰি বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজেৰে তেওঁলোকে চলিব লাগে ধৰ্মীয় নিয়ম আছে ধৰ্মীয় নিয়ম মানিবই লাগিব তেনেকুৱাবোৰ নিয়মে কিন্তু আমুৱাইছে বুলি কোৱা হৈছিল যাৰ কাৰণে ইৰাণৰ মানুহ ৰাজপথলৈ ওলাই আহিছিল আৰু তেওঁলোকে খামেনিৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছিল আৰু সেই বিদ্ৰোহৰ আঁৰত কিন্তু আমেৰিকাৰ হাত আছে বুলি একাংশই মন্তব্য কৰিছিল আৰু এতিয়া স্পষ্ট হৈ পৰিছে যে আমেৰিকাৰ হাত আছে আৰু আমেৰিকাই এতিয়া কৈছে এয়া হৈছে সুবৰ্ণ সুযোগ এতিয়া কিন্তু সলনি হ'ব লাগে ইৰাণৰ শাসন ব্যৱস্থা কিন্তু তাৰ মাজতে কৈছো যে খামেনিৰ উত্তৰসূৰী কোন হ'ব তাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল ইৰাণৰ বৰ্তমানৰ ব্যৱস্থাত সৰ্বোচ্চ নেতাজন আলেম হ'ব লাগিব বিলায়ত ফকিহ হ'ব লাগিব এই তত্ত্ব অনুসৰি শিয়া মুছলমানৰ 12তম ইমামৰ প্ৰত্যাৱৰ্তন নোহোৱা পৰ্যন্ত পৃথিৱীত ক্ষমতাত এজন সন্মানীয় আলেমৰ হাতত থাকিব লাগে যেটো তেওঁলোকৰ নিয়ম আৰু সৰ্বোচ্চ নেতাৰ ৰাষ্ট্ৰৰ সকলো বিষয়ত চূড়ান্ত সিদ্ধান্তৰ ক্ষমতা থাকে যোনে খামেনিৰ জেগাত চকীখনত বহিব বা তেওঁৰ পদবীত বহিব তেওঁ ৰাষ্ট্ৰৰ সকলো বিষয়ত চূড়ান্ত সিদ্ধান্ত তেওঁ ল'ব পাৰিব ক্ষমতা থাকিব খামেনিৰ প্ৰভাৱ প্ৰায় ঘনিষ্ঠ উপদেষ্টাসকলৰ জৰিয়তে প্ৰয়োগ কৰা হয় আৰু শনিবাৰে আক্ৰমণৰ পাছত শীৰ্ষ ব্যক্তিসকলৰ কিমানজন জীয়াই আছে সেয়া স্পষ্ট নহয় কাৰণ আজিও আমি দেখিছিলোঁ যে এজনৰ মৃত্যু হৈছে যিজন ইৰাণৰ যি সেনা বাহিনীৰ এজন অন্যতম কমাণ্ডাৰ আছিল তেখেতৰ মৃত্যু হৈছে আৰু বিগত বৰ্ষত হোৱা 12 দিনৰ আক্ৰমণতো কিন্তু ইৰাণৰ সেনা বাহিনীত মুখ্য আঘাত সংঘটিত হৈছিল কেইবাজনৰ মৃত্যু হৈছিল তেনে পৰিস্থিতিত এতিয়া ইৰাণে পুনৰ মূৰ তুলি উঠিব পাৰে না নোৱাৰে না এই আক্ৰমণৰ প্ৰত্যুত্তৰ তেওঁলোকে দিয়ে সেয়া লক্ষণীয় হ'ব কিন্তু এতিয়াও যুদ্ধংদেহী মনোভাৱত আছে ইৰাণ তেওঁলোকে কৈ আছে যে আমি আমেৰিকা আৰু ইজৰাইলক উচিত প্ৰত্যুত্তৰ দিম এই বৰ্বৰ আক্ৰমণৰ কাৰণে তেওঁলোকে কিন্তু ইয়াৰ ফল ভুগিব লাগিব আৰু আটাইতকৈ চিন্তাৰ কথা যে বিশ্ব শান্তি কাৰণ বিশ্ব শান্তিৰ এটা কথা থাকিব যদিহে ইৰাণে সকলো কথা চিন্তা নকৰি কাৰণ তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে কৈছে বৰ্বৰ আক্ৰমণ আমাক শেষ কৰা হৈছে আমিও শেষ কৰি দিম এনেকুৱা ধৰণৰ ভাবুকি তেওঁলোকৰ ফালৰ পৰা আহিছে তেওঁলোকে যদি তেল বোমা বা তেওঁলোকৰ হাতত বাৰম্বাৰ অভিযোগ দি থকা আমেৰিকাৰ ফালৰ পৰা পাৰমাণৱিক ক্ষেপণাস্ত্ৰ তেওঁলোকে যদি প্ৰয়োগ কৰে কিবা কাৰণত যদি প্ৰয়োগ কৰে তেন্তে কিন্তু এক ভয়ংকৰ পৰিস্থিতিৰ যে উদ্ভৱ হ'ব সেয়া কিন্তু সকলোৱে সন্দেহ কৰিছে আৰু ইতিমধ্যে তাত থকা ভাৰতীয় লোকসকল কাৰণ মধ্যপ্ৰাচ্যত যথেষ্ট সংখ্যক ভাৰতীয় লোক থাকে আৰু কেৱল ইৰাণ আৰু ইজৰাইলে নহয় এতিয়া ইৰাণে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত আক্ৰমণ কৰিছে কুৱেইটত আক্ৰমণ কৰিছে ইউএইত আক্ৰমণ কৰিছে তাতে কিন্তু বহুত সংখ্যক ভাৰতীয় লোক থাকে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় তাক লৈ চিন্তা চৰ্চা চলি আছে এছ জয়শংকৰ এই ক্ষেত্ৰত বাৰম্বাৰ যোগাযোগত আছে মধ্যপ্ৰাচ্যৰ প্ৰত্যেকখন দেশৰ লগতে তেওঁলোকে যোগাযোগত আছে আৰু কালি ইৰাণত থকা ভাৰতীয় লোকসকলৰ কাৰণে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছিল আৰু সেই হেল্পলাইন নম্বৰ পাছত এটা ইমেইলো তেওঁলোকৰ কাৰণে ঘোষণা কৰা হৈছে আৰু ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ কোৱা হৈছে কাৰণ ইতিমধ্যে আমি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত দেখিছিলোঁ ভাৰত চৰকাৰে যথেষ্ট ক্ষিপ্ৰতাৰে তাৰ পৰা ভাৰতীয় লোকসকলক উলিয়াই আনিবলৈ সক্ষম হৈছিল সুকলমে সকলোকে লৈ আনিবলৈ সক্ষম হৈছিল কাৰণ আজি হৈছে ইৰাণ আৰু ইজৰাইলৰ দ্বিতীয়টো দিন যুদ্ধৰ আৰু এই যুদ্ধ ভয়ংকৰ হোৱাৰ আশংকা দেখা দিছে আৰু বিশেষকৈ ইৰাণৰ যিসকল লোক আছে তেওঁলোক কিন্তু এটা ওলাই আহিছে আৰু তেওঁলোকে কৈছে যে এই আক্ৰমণ হ'ব ভয়ংকৰ আক্ৰমণ হ'ব এটা নতুন আপডেট আহিছে আপডেটটো জনাব বিচাৰিছো ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ নাম ঘোষণা কৰা হৈছে মুস্তফা খামেনি হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ পুত্ৰ হৈছে মুস্তফা খামেনি আমি যেটো কথা আলোচনা কৰি আহিছিলো তাৰ কথা ঘোষণা কৰা হৈছে যে ইৰাণৰ সৰ্বোচ্চ নেতাৰ নাম ঘোষণা কৰা হ'ল মুস্তফা খামেনি হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ পুত্ৰ হৈছে মুস্তফা খামেনি উত্তৰাধিকাৰী ভিত্তিত অন্যতম আছিল এজন মুস্তফা খামেনি সৰ্বোচ্চ নেতাৰ চৰ্চাত আছিল খামেনিৰ নাতি আৰু বহু জ্যেষ্ঠ নেতা কিন্তু অৱশেষত খামেনিৰ পুত্ৰই বহিব সেই আসনখনত তেওঁ হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা নাম হৈছে আয়াতুল্লাহ খামেনিৰ পুত্ৰ মুস্তফা খামেনি আৰু তেওঁ এতিয়া ইৰাণৰ শাসনভাৰ চাব কাৰণ ইতিমধ্যে জনাইছো ইৰাণৰ সেনাৰ কমাণ্ডাৰ ইন চিফ মৃত্যু হৈছিল মেজৰ জেনেৰেল মহম্মদ পাকপুৰ মৃত্যু হৈছে আৰু ইৰাণৰ
ইজৰাইলৰ যি আক্ৰমণ আছে তাত কেইবাজনো 7-8জনকৈ ইৰাণৰ সেনাবাহিনীৰ সৰ্বোচ্চ নেতাৰ মৃত্যু হৈছে আৰু তাৰ পাছতে কিন্তু আহমদ বাহিনীক ইৰাণৰ নতুন আৰ্মি চিফ ঘোষণা কৰা হৈছে ৰাজপথলৈ ওলাই আহিছে নাগৰিকসকল আৰু ইৰাণৰ যিসকল নাগৰিক আছে যিসকলে খামেনিক সমৰ্থন কৰে তেওঁলোকে কৈছে যে আমি যুদ্ধ কৰিম প্ৰয়োজনত তেজ দিম কিন্তু আমি এই বৰ্বৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিম এই মুহূৰ্তত জনাই আছো যে ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ নাম ঘোষণা কৰা হৈছে মুস্তফা খামেনি হ'ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ পুত্ৰ হৈছে মুস্তফা খামেনি তিনিজনৰ নাম আছিল য'ত খামেনিৰ নাতিৰ নাম আছিল আৰু লগতে এজন জ্যেষ্ঠ নেতাৰ নাম আছিল যি ধৰ্মীয় নেতা কিন্তু তেওঁলোক নহয় খামেনিৰ পুত্ৰই হ'ব উত্তৰসূৰী নাম হৈছে মুস্তফা খামেনি আৰু আশা কৰা হৈছে যে ইৰাণে প্ৰত্যাক্ৰমণ কৰিব আমেৰিকা আৰু ইজৰাইলক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব কাৰণ বিগত বৰ্ষত আমি দেখিছিলোঁ যে 12দিনীয়া এখন যুদ্ধৰ পাছত তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিছিল এতিয়াও কোৱা হৈছে যে তেওঁলোকে আক্ৰমণ কৰিব আৰু এই ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধ ল'ব ধন্যবাদ